Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ অসমত যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন পিজিটিখিনিৰ হৈ গ'ল আৰু গ্ৰেজুৱেট টিচাৰখিনিৰ হৈ আছে। এতিয়া আমাৰ এটা প্ৰশ্ন আহে যে গ্ৰেজুৱেট টিচাৰ বা পিজিটিৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব, ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ লগে লগে ৰিজাল্ট দিব নে দেৰি হ'ব নে ইয়াত কিবা কোৰ্ট কেছৰ ইছ্যু আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন বা এনেকুৱা ধৰণৰ চিন্তা এটা আমাৰ মনত অহাটো স্বাভাৱিক কথা। গতিকে এই যিখিনি পোষ্টৰ কাৰণে আমাৰ গভৰ্ণমেণ্ট হাইস্কুলেই হওক বা যিখিনি আমাৰ প্ৰভিন্সিয়েলাইজ হাইস্কুল বা হাই ছেকেণ্ডাৰী, ইয়াতে যিখিনি গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি তাৰ লগতে আমাৰ যি পিজিটিৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ, তো ইয়াৰ লগত জড়িত যি ফাইনেল মেৰিট লিষ্ট বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত যি মেৰিট লিষ্ট পাব্লিছ হ'ব লগা আছে সেয়া কেতিয়া হ'ব, এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ে কৈছিল আৰু ইয়াত কোৰ্ট কেছৰ কিবা ইছ্যু আছে নেকি সেয়াও তেখেতে কৈছিল। গতিকে এই সম্পৰ্কত তেখেতে কি কৈছিল সেইখিনি অলপ চাওঁ আহক। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ইয়াৰ লগত জড়িত আপডেট পাবৰ কাৰণে। সম্পূৰ্ণ হোৱাৰ লগে লগে দিব আৰু কোৰ্টৰ পৰা চৰকাৰখনে কোনো নিৰ্দেশনা পোৱা নাই। গতিকে কোৰ্টত যিহেতু ছাৰ্ভিচ ৰুল মতে নিযুক্তিটো হৈছে, নিকা প্ৰক্ৰিয়াৰ মাজতে হৈছে, মই ভাবোঁ যে ইয়াত কেছ কৰাৰ কোনো গ্ৰাউণ্ড নাই। কেছ যদি কৰিলেহেঁতেন ছাৰ্ভিচ ৰুলখনৰ এগেইনষ্টে কৰিব লাগিব। ছাৰ্ভিচ ৰুল 2024 হৈ গ'ল, তেতিয়াই তেওঁলোকে এই ক্লজটোৰ এগেইনষ্টে মানে তেওঁলোকৰ ইছ্যুটো ৰেইজ কৰিব পাৰিলেহেঁতেন। তেতিয়া তেওঁলোকে ইছ্যু ৰেইজ কৰা নাই। গতিকে এতিয়া ইছ্যু ৰেইজ কৰিছে, যিহেতু অকল গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ আউটলুকটো হৈছে যে আমি মেথছৰ লগত আৰু এটা মানে ছাবজেক্ট ফিজিক্স